নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ এটা অতি সোৱাদ লগা পিঠাৰ ৰেচিপি লৈ আহিছোঁ, যিটো আপোনালোকে ঘৰত সহজতে বনাব পাৰিব। তেতিয়াহ'লে আহকচোন ভিডিঅ'টোৰ মাজলৈ। পিঠা বনাবলৈ মই একাপ নাৰিকলৰ গুড়ি লৈছোঁ। নাৰিকলখিনি মই ভাজিম। মই নাৰিকলখিনি মিডিয়াম ফ্লেমত 3 মিনিট সময় এইদৰে ভাজি ল'লোঁ। মই নাৰিকল দিয়া কাপটোৰে একাপ গুড় লৈছোঁ। গুড়খিনি মই গৰম পানীত এইদৰে মিলাই লৈছোঁ। এতিয়া মই ইয়াতে গুড়খিনি দি দিম। গুড়খিনি দি মই এইখিনি ভালদৰে ডাঠ কৰি ভাজি ল'ম। আপোনালোকে গুড়ৰ ঠাইত চেনিও দিব পাৰে। এইখিনি মই ভালদৰে গুড়ৰ লগত ভাজি ল'ম। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। নাৰিকলখিনি ডাঠ হৈ আহিছে আৰু অলপ এইদৰে লৰাব লাগিব। আমি লাড্ডু বনালে যিটো জোখত ৰাখোঁ, সেই জোখতে এইখিনি ৰখাব লাগিব। এইখিনি মোৰ ডাঠ হৈ আহিছে, এইখিনি ৰেডি হৈ গ'ল। এতিয়া মই এইখিনি নমাই ছাইড কৰি থৈ দিম এইদৰে। এতিয়া মই পিঠাটোৰ বাবে এবাটি চাউলৰ গুড়ি লৈছোঁ। যিকোনো চাউলৰ গুড়ি ল'ব পাৰে। ইয়াতে মই 2 চামুচ চেনি দি দিম। চামুচ দিলোঁ। মই 2 চামুচ চেনি দি দিছোঁ। ইয়াত মই 2 চামুচ পাউডাৰ গাখীৰ দি দিম। 2 চামুচ নাৰিকলৰ গুড়ি দি দিছোঁ। 1 চামুচ ঘি দি দিছোঁ। মই আধা চামুচৰ কম নিমখ দি দিছোঁ। এতিয়া মই গোটেইখিনি ভালদৰে ইয়াতে এইদৰে মিক্স কৰি ল'ম। এতিয়া মই একাপ গাখীৰ লৈছোঁ। এইখিনি মই ভালদৰে মিলাই ল'লোঁ। ইয়াতে কম কমকৈ দি ভালদৰে মিলাই ল'ম। বেছি ডাঠো কৰিব নালাগে আৰু বেছি পনীয়াকৈও ৰখাব নালাগে। এইটো কিমানটো জোখত ৰখাব লাগিব মই আপোনালোকক দেখাম বাৰু। এতিয়া মই এইখিনি 10 মিনিট সময় ঢাকনিৰে ঢাকি এইদৰে থৈ দিম। এতিয়া নাৰিকলৰ ভাজিখিনি হাতেৰে চুব পৰা ঠাণ্ডা হৈছে। এইদৰে মই দীঘলকৈ লৈ ল'ম। এইটো জোখত এইদৰে মই বনাই ল'ম। মই দীঘলকৈ এইদৰে ৰেডি কৰি ল'লোঁ। এতিয়া মই ষ্টীলৰ গ্লাছ দুটা লৈছোঁ। গ্লাছ দুটাত ভালদৰে ঘি সানি লৈছোঁ। ঘি সানি ল'ব যাতে লাগি নধৰে। এইপিনে মোৰ 10 মিনিট সময় হৈ গ'ল। এতিয়া এইটো জোখত ৰখাব। ইয়াতকৈ বেছি ডাঠ বা বেছি পনীয়াও নকৰিব। ইয়াতে মই পিঠাগুড়িৰ মিশ্ৰণখিনি এইদৰে ভৰাই দি দিম। একেবাৰে ভৰ্তিকৈ দিব নালাগে। মই গ্লাছ দুটাত পিঠাগুড়িৰ মিশ্ৰণখিনি ভৰাই দিলোঁ। এতিয়া মই নাৰিকলৰ মিশ্ৰণখিনি এইদৰে দি দিম। এইদৰে দি দিব লাগে। মই চচপেন এটাত গৰম পানী দি দিছোঁ। পানীখিনি ভালদৰে উতলিছে। এখন মই ঢাকনি দিছোঁ। এতিয়া মই ঢাকনিখনত গ্লাছকেইটা এইদৰে দি দিম। এতিয়া মই ঢাকনিৰে ঢাকি এইদৰে 20 মিনিট সময় থৈ দিম। মই 20 মিনিট সময়ৰ পাছত চাই ল'ম। দেখিছেনে পিঠাটো কিমান ধুনীয়াকৈ ফুলি আহিছে। এইটো এতিয়া মই নমাই ল'ম। মই গ্লাছ দুটা নমাই ল'লোঁ। অলপ ঠাণ্ডা হোৱাৰ কাৰণে এইদৰে থৈ দিম। অলপ ঠাণ্ডা হৈ আহিছে। এতিয়া মই গ্লাছৰ পৰা উলিয়াই ল'ম। ঠাণ্ডা হ'লে ছাইডবোৰ এৰ খাই আহে, তেতিয়াই জানিব
এইদৰে এয়া দেখিছেনে কিমান ধুনীয়াকৈ ওলাই আহিছে। এইদৰে মই এইটো পিঠাও উলিয়াই ল'ম। এতিয়া মই পিঠাকেইটা পিচ পিচকৈ কাটি ল'ম। এইদৰে মই কাটি ল'ম। এয়া মোৰ পিঠা পিচ পিচকৈ কাটি ল'লোঁ। আপোনালোকে এইদৰে ট্ৰাই কৰিব পাৰিব, বহুত বেছি ভাল পাব। আপোনালোকে ৰাতিপুৱাৰ ব্ৰেকফাষ্টতো এই পিঠাটো খাব পাৰে। আপোনালোকে বনাই খাই কেনে পায় মোক কমেণ্টত জনাব। ধন্যবাদ আপোনালোকে ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।